নমস্কাৰ স্বাগত মিডিয়া টিনলৰ ষ্টুডিঅ'ত মই ৰশ্মিতা গোস্বামী বুকাজানৰ বালিজান খান বস্তিৰ প্ৰশাসনৰ উচ্ছেদক লৈ উত্তপ্ত পৰিস্থিতি প্ৰশাসনৰ উচ্ছেদ অভিযানত বাধা দিয়াৰ চেষ্টা প্ৰতিবাদকাৰী শিলাবৰ্ষণত আহত হৈছে খটকটি থানাৰ আৰক্ষী বিষয়া প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীৰ শূন্যলৈ গুলীচালনা কন্দুৱা গেছ প্ৰয়োগ কৰা হৈছে উত্তেজিত পৰিস্থিতিৰ বাবে ঘটনাস্থলীত 144 ধাৰা জাৰি কৰা হৈছে অবৈধভাৱে সজা ঘৰ উচ্ছেদ কৰিছে আৰক্ষী প্ৰশাসনে বিশাল সশস্ত্ৰ বাহিনী লৈ আজি পুৱাৰে পৰা উচ্ছেদ অভিযান চলাইছে প্ৰশাসনে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ তদাৰকত চলিছে উচ্ছেদ অভিযান বুকাজানৰ বালিজানৰ এই দৃশ্য খানবস্তিত প্ৰশাসনে আজি উচ্ছেদ অভিযান চলাই আছিল আৰু সেই সময়তে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে প্ৰশাসনৰ উচ্ছেদ অভিযানত বাধা দিছে সকল প্ৰতিবাদকাৰীয়ে শিলাবৰ্ষণ কৰিছে প্ৰতিবাদকাৰী শিলাবৰ্ষণত ইতিমধ্যে খটখটি আৰক্ষী বিষয়া আহত হৈছে এনেদৰে কন্দুৱা গেছ প্ৰয়োগ কৰা হৈছে আৰক্ষীৰ শূন্যলৈ গুলীচালনা কন্দুৱা গেছ প্ৰয়োগ কৰা হৈছে যাতে প্ৰতিবাদকাৰীসকলক সেই স্থানৰ পৰা আঁতৰাই পঠিয়াব পাৰি যাতে পৰিস্থিতি অধিক বিষম ৰূপ ধাৰণ নকৰে তাৰ বাবে এনেধৰণৰ ব্যৱস্থা লোৱা হৈছে উত্তেজিত পৰিস্থিতিৰ বাবে ঘটনাস্থলীত 144 ধাৰা জাৰি কৰা হৈছে যিহেতু আজি পুৱাৰে পৰা অবৈধভাৱে যিসমূহ ঘৰ তাত সজা হৈছিল বালিজানৰ তাতেই খানবস্তিত আজি পুৱাৰে পৰা উচ্ছেদ অভিযান চলিছিল প্ৰায় 100ৰ অধিক ঘৰ তাত উচ্ছেদ কৰাৰ কথা আছিল আজিৰ দিনটোত বিশাল সশস্ত্ৰ বাহিনীলৈ পুৱাৰে পৰা উচ্ছেদ অভিযান চলাইছিল আৰু জেচিবিৰ সহায়ত দেখিবলৈ পোৱা গৈছে যে উচ্ছেদ অভিযান চলিছিল আৰু ইতিমধ্যে সেই উচ্ছেদস্থলীত কেতবোৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে প্ৰতিবাদকাৰীয়ে এনেদৰে শিলাবৰ্ষণ কৰিছে আৰক্ষীলৈ আৰু এয়া অৰ্ধসামৰিক বাহিনীলৈ যাত আৰক্ষী এগৰাকী বিষয়া আঘাতপ্ৰাপ্ত হৈছে গুৰুতৰভাৱে প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত এয়া কিছু আমি মানি চলিম কিন্তু আপোনালোকে 144 ধাৰা যেহেতু লাগু কৰি থকা হৈছে সেই লাগু কৰি থকা স্বত্বটো আপোনালোকে যোনটো 144 ধাৰা যোনটো নিয়ম নীতি সেইটো গোটেইবোৰ আপোনালোকে ভংগ কৰা দেখা গৈছে ইয়াতে হাইকোৰ্টৰ অৰ্ডাৰ আৰু গভৰ্ণমেণ্টৰ যিমানখিনি অৰ্ডাৰ সেই অৰ্ডাৰবোৰৰ ওপৰত আপোনালোকে ভায়োলেট কৰি আছে গতিকে আপোনালোকৰ এগেইনষ্টত আমি একশ্যন লোৱাৰ কাৰণে এতিয়া বাধ্য হৈ যাব লাগিব গতিকে আপোনালোকক অনুৰোধ কৰি জনোৱা হ'ল যে আপোনালোকে এই ৰাস্তাটো খালী কৰি দিয়ক আপোনালোকে আমাক সহায় কৰক প্ৰণৱ শৰ্মা আছে ফোন লাইনত প্ৰণৱ বালিজানৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত জানিব বিচাৰিছো এইবিলাক নিয়ম নহয় কিহৰ কাৰণে কৰি আছে যেতিয়া কোনো ব্যক্তিয়ে যদি জেগা নাপায় তেনে চৰকাৰৰ সহায় লয় আৰু চৰকাৰে মানুহে ইমান হেৰাসমেণ্ট দি আছে কিহৰ কাৰণে দি আছে এইটো আমাৰ লাগে ক'ত চলিটো নামানা হৈছে কিহৰ কাৰণে ক'ত নামানে ক'ত নামানিলে কোনো কানুনী নাই তাৰ কাৰণে दागी मार के चला जाता है बंदा दागी मारने का আৰু ফোনলাইন আছে প্ৰণৱ শৰ্মা প্ৰণৱ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত অধিক জানিব বিচাৰিছো বুকাজানৰ শেহতীয়া পৰিস্থিতি বৰ্তমান কেনেধৰণৰ সব ৰশ্মিতা কাৰ্বি আংলং জিলাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী বালিজান খান বস্তিত আজি পুৱাৰ ভাগৰ পৰা কাৰ্বি আংলং জিলা প্ৰশাসনে যি উচ্ছেদ অভিযান চলাইছিল এই উচ্ছেদ অভিযানৰ মাজত কিছু অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু কিছু সময় পূৰ্বে বেদখলকাৰী আৰু প্ৰতিবাদকাৰীৰ লগত আৰক্ষীৰ মাজত এক সংঘাত সূত্ৰপাত হয় সংঘাতৰ সূত্ৰপাত হৈছিল এই সংঘাতৰ পৰিণতিত খটখটি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজু দুৱাৰা ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈছে তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে চিকিৎসাত ভৰ্তি কৰা হৈছে আৰু যিসকল প্ৰতিবাদকাৰী আছে বেদখলকাৰী আছে সেইসকলক ছত্ৰভংগ দিয়াবলৈ আৰক্ষী ইতিমধ্যে শূন্যলৈ কেইবাজাৰ গুলী নিক্ষেপ কৰিছে আৰু গুলীচালনা কৰাৰ পিছত এক উত্তপ্ত পৰিস্থিতিৰ পুনৰ সৃষ্টি হৈছিলে যদিও বৰ্তমান পৰিস্থিতি কিছু শান্ত হৈছে কাৰ্বি আংলং জিলা প্ৰশাসনে ইতিমধ্যে তেওঁলোকৰ উচ্ছেদ অভিযান সেই উচ্ছেদ অভিযান এতিয়া পুনৰ আৰম্ভ কৰিবলৈ সক্ষম হৈছে আপুনি জনাইছিলে পুৱাৰ ভাগত আচলতে শান্তিপূৰ্ণভাৱে এই উচ্ছেদ অভিযান চলিছিল হঠাৎ কেনেধৰণে পৰিস্থিতি উত্তপ্ত হৈ পৰিল চাওক কিছুমান বেদখলকাৰী আছে যিসকল বেদখলকাৰীয়ে তেওঁলোকে উচ্চ ন্যায়ালয়ৰ পৰা ষ্টে অৰ্ডাৰ লৈ অনাৰ কথা তেওঁলোকে প্ৰমাণ কৰিছিলে কিন্তু কাৰ্বি আংলং জিলা প্ৰশাসনে সেই ষ্টে অৰ্ডাৰ মানি লোৱা নাছিলে তেওঁলোকৰ যি উচ্ছেদ অভিযান সেই উচ্ছেদ অভিযান তেওঁলোকে অব্যাহত ৰাখিছে ইয়াৰ মাজতে কিছু বেদখলকাৰী ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু আৰক্ষীৰ লগত তেওঁলোকে তৰ্কযুদ্ধ লিপ্ত হৈছিলে সংঘাতৰ সূত্ৰপাত হৈছে তাৰ
পৰিপ্ৰেক্ষিতত এনেদৰে উত্তপ্ত পৰিস্থিতিৰ হঠাৎ সৃষ্টি হৈছিলে, যাৰ পৰিপ্ৰেক্ষিতত প্ৰতিবাদকাৰীয়ে আৰক্ষীলৈ লক্ষ্য কৰি শিলাবৰ্ষণ কৰিছিলে আৰু সেই শিলাবৰ্ষণত কটকটি থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী আহত হোৱাৰ পিছত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শূন্যলৈ কেইবাটাও গুলী নিক্ষেপ কৰিছিলে। বৰ্তমান যিহেতু প্ৰতিবাদকাৰীসকলে পথ আবদ্ধ কৰি ৰাখিছিল, অৱৰোধ কৰি ৰাখিছিল, গতিকে সেই পথ বৰ্তমান মুকলি হৈছে। নিশ্চয়কৈ ৰশ্মিতা, আৰক্ষী প্ৰশাসনৰ তৎপৰতাত ইতিমধ্যে সেই পথ মুকলি কৰা হৈছে আৰু আৰক্ষীয়ে প্ৰশাসনে যি ধৰণৰ তেওঁলোকে উচ্ছেদ অভিযান আৰম্ভ কৰিছে সেই উচ্ছেদ অভিযান এতিয়া অব্যাহত ৰাখিছে আৰু এই মতত আমি ক'বলৈ পাৰোঁ যে শান্তিপূৰ্ণভাৱে সেই উচ্ছেদ অভিযান বৰ্তমান চলি আছে আৰু প্ৰতিবাদকাৰীসকল বা বেদখলকাৰী আছিলে সেইসকলে সেই স্থানৰ পৰা ইতিমধ্যে সেই স্থানৰ পৰা আঁতৰি গৈছে আৰু যিহেতু জিলা প্ৰশাসনে সেই স্থানত 144 ধাৰা জাৰি কৰা দেখা গৈছে। যিহেতু আপুনি জনাইছিল যে 100ৰো অধিক বাসগৃহ তাত আছিল, গতিকে আজি বহুকেইটা বাসগৃহ ইতিমধ্যে উচ্ছেদ কৰা হৈছে, গতিকে আৰু কিমান সময়ৰ প্ৰয়োজন হ'ব? হয়তো আজিৰ দিনটোৰ ভিতৰতে হয়তো এই সকলো উচ্ছেদ আজি হয়তো শেষ নহ'ব পাৰে। প্ৰণৱ, ৰশ্মিতা, চাওক, পুৱাৰ ভাগৰ পৰা 10খন জেচিবি আৰু এখন এক্সকেভেটৰ ব্যৱহাৰ কৰি জিলা প্ৰশাসনে সেই উচ্ছেদ অভিযান চলাইছিল আৰু উচ্ছেদ অভিযানৰ ফলত যি ধৰণৰ বাধা প্ৰদান কৰা হৈছিলে, বেদখলকাৰীয়ে বাধা প্ৰদান কৰাৰ ফলত কিছু সময় নষ্ট হৈছে, যাৰ পৰিপ্ৰেক্ষিতত পুনৰ সেই উচ্ছেদ অভিযান এতিয়া আৰম্ভ হৈছে যদিও আজিৰ দিনটোত সেই উচ্ছেদ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা নাই, যাৰ পৰিপ্ৰেক্ষিতত হয়তো পুনৰ কাইলৈ চলাৰো সম্ভাৱনা আছে। ধন্যবাদ জনাইছোঁ প্ৰণৱ শৰ্মা আপোনালৈ। আৰু ইতিমধ্যে প্ৰণৱে জনাইছে যে উচ্ছেদ অভিযান মাজতে স্থগিত হৈ পৰিছে, যিহেতু প্ৰতিবাদকাৰীয়ে এনেদৰে শিলাবৰ্ষণ কৰিছিল আৰু তাৰপিছতেই কিছু পৰিমাণে স্থবিৰ হৈ পৰিছিল সেই উচ্ছেদ অভিযান। আৰু এতিয়া দেখিবলৈ পোৱা গৈছে পুনৰ পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আহিছে আৰু আৰক্ষীয়ে শূন্যলৈ গুলী বৰ্ষণ কৰিছিল কন্দুৱা গেছ নিক্ষেপ কৰাৰ পিছতে বৰ্তমান প্ৰতিবাদকাৰীক ছত্ৰভংগ দিওৱা হৈছে সেই স্থানৰ পৰা, যদিও এগৰাকী আৰক্ষী বিষয়া ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈছে। এই শিলাবৰ্ষণৰ ফলত তেওঁক ততালিকে হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে আৰু খটখটি থানাৰ আৰক্ষী বিষয়া ইতিমধ্যে লৈ যোৱা হৈছে হস্পিটেললৈ। আৰু শেহতীয়া খবৰ আমি জনাইছোঁ যে প্ৰণৱে জনাইছে বৰ্তমান পুনৰবাৰ চলিছে সেই স্থানত উচ্ছেদ অভিযান। বোকাজানৰ পৰা এই খবৰ আমি জনাইছোঁ। আৰু ইফালে পীয়ুষ হাজৰিকাৰ বিৰুদ্ধে এতিয়া আক্ৰমণাত্মক হৈ পৰিছে কংগ্ৰেছ নেতা আৰ পি শৰ্মা। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ কবিতাক লৈ পীয়ুষ হাজৰিকাই কৰা কটাক্ষৰ প্ৰত্যুত্তৰ জ্যেষ্ঠ নেতাগৰাকীৰ। পীয়ুষ হাজৰিকাই ভূপেন বৰাক কমিশ্যন বৰা আখ্যা দিয়াক লৈ মন্তব্য। কমিশ্যন বৰাটো ক'ব গ'লে এতিয়া বিশেষকৈ এতিয়া চিণ্ডিকেটৰ কমিশ্যন, গৰুৰ চিণ্ডিকেট, চুপাৰী চিণ্ডিকেট, কয়লা চিণ্ডিকেট, বাঁহৰ চিণ্ডিকেট, পাথৰৰ চিণ্ডিকেট, কণীৰ চিণ্ডিকেট, তামোল পাণৰ চিণ্ডিকেট, শাক পাচলিৰ চিণ্ডিকেট, কিহৰ চিণ্ডিকেট নাই, তাৰ কমিশ্যন কোন হিচাপ দিব? নাই, সাহিত্য সভা থাকিব, সাহিত্য সভা থাকিব, ৰাজনীতি থাকিব, ছ'চিয়েল ৱৰ্কাৰ থাকিব, পলিটিক্সো কৰিব, চবেই কৰিব। নিজে আইনা ঘৰত থাকি বেলেগ পাথৰ মাৰিব নাপায় এক নম্বৰ। আৰু তেখেত নিজৰ মাতৃক তেওঁ অপমান কৰিছে, সেইটো অত্যন্ত দুখ লগা। আটাইতকৈ দুখ লাগিছে মোৰ যোৱাকালি যেতিয়া ৰূপজ্যোতি কৰ্মীক মুখ্যমন্ত্ৰী সভাত সোমাব নিদিলে আৰু ধৰ্ণা কৰিব লগা হয় নিজৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে, নিজৰ পাৰ্টীৰ বিৰুদ্ধে। সেই অৱস্থা ৰূপজ্যোতি কৰ্মী ডাঙৰৰ আছিল নেকি কংগ্ৰেছত? কিমান ফ্ৰীডম আছিলে, যা তা কৈ ফুৰিছিল মিডিয়াত, বেয়া বেয়া কথা, বেয়া বেয়া শব্দ ব্যৱহাৰ কৰিছিলে। আজি গৈ বিজেপিত এই অৱস্থা হ'ব। গতিকে যিবিলাকে কংগ্ৰেছ এৰি বিজেপি যাব খুজিছিল সেইখিনি এটা ডাঙৰ লেচন হ'ব লাগে, শিক্ষা হ'ব লাগে। যোৱাকালি ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াৰ কি অৱস্থা হ'ল? খান হ'লে মান হয় হ'বতো, কিন্তু মোৰ মান হৰা নাই যে মই কংগ্ৰেছে অতি সুখী আৰু কাম কৰি ভাল লাগিছে। ভগৱান, মই এদিনা ক'লোঁ, মই মাটি পৰুৱা বা খাপ বা বাঘ হয়, মই মাটিতে থাকিব লাগিলে এছেম্বলি বা লোকসভা খেলিম, ৰাজ্যসভাত গৈ হাউজাত উৰাত নাই, মই ট্ৰেইনেৰে বা বাছেদি যাম। বিয়াস নদীৰ কাষৰীয়া হৰিক অঞ্চলত বাস কৰা লোকসকল কেনেদৰে হৈ উঠিল পানী সংৰক্ষক। সিন্ধু নদীৰ উপনদী ব্যাস নদীত এবিধ অতি দুষ্প্ৰাপ্য নদী শিহু পোৱা যায়। স্থানীয় লোকে ব্যাস নদীক অতি পুণ্য বুলি গণ্য কৰে, কিন্তু WWFৰ ডলফিন মিত্ৰ উদ্যোগৰ দ্বাৰা যেতিয়া তেওঁলোকক নদীৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি লক্ষ্য ৰাখি নদী সংৰক্ষণৰ বিষয়ে বুজোৱা হ'ল, হৰিক অঞ্চলৰ লোকসকল হৈ পৰিল পানী সংৰক্ষক। চাহক এই পানী সংৰক্ষকসকলৰ বিষয়ে মিছন পানীৰ এক ৰিপৰ্ট। मेरा नाम अंचल है। ਗੁਰਪ੍ਰੀਤ ਸਿੰਘ ਬਾਗਾ ਜੀ। ਮੈਂ ਬਲਵੀਰ ਸਿੰਘ ਸਰਪੰਚ ਕਰਮੂ ਵਾਲਾ। ਦਰਿਆ ਦਾ ਪਾਣੀ ਜਿਹੜਾ ਸੀ ਪਹਿਲਾਂ ਤੇ ਬਹੁਤ ਪੀਣਯੋਗ ਪਾਣੀ ਸੀਗਾ, ਹੁਣ ਕੁਝ ਇੰਡਸਟਰੀਆਂ ਲੱਗਣ ਕਾਰਨ ਪਾਣੀ ਜਿਹੜਾ ਪ੍ਰਦੂਸ਼ਣ ਕਰਕੇ ਥੋੜਾ ਜਿਹਾ ਖਰਾਬ ਹੋ ਗਿਆ। ਸਰਕਾਰ ਤੋਂ ਅਪੀਲ ਕਰਦੇ ਵੀ ਕੋਈ ਜਿਹੜੇ ਪ੍ਰੋਜੈਕਟ ਲੱਗੇ ਆ, ਫੈਕਟਰੀਆਂ ਲੱਗਣੀਆਂ ਵਾ, ਜਿਹੜਾ ਗੰਦੇ ਪਾਣੀ ਦਾ ਜਿਹੜਾ ਵਾ ਸੰਕੋਚ ਕੀਤਾ ਜਾਵੇ ਤੇ ਜਾਂ ਵਿੱਚ ਜਿਹੜੇ ਜਾਨਵਰ ਵਾ, ਪਾਲਤੂ ਜਾਨਵਰ ਆ, ਡਾਲਫਿਨ ਹੋ ਗਿਆ, ਘੜਿਆਲ ਹੋ ਗਏ, ਮੱਛੀ ਹੋ ਗਈ, ਹੋਰ ਹੋ ਗਿਆ,
ਉਹਨਾਂ ਦੀ ਜਿਹੜੀ ਆ ਜੀਵਣਾ ਜਿਹੜਾ ਵਾ ਵਧੀਆ ਹੋ ਸਕੇ ਜੀ। ਡਾਲਫਿਨ ਬੜੀ ਦੁਰਲੱਭ ਜਾਤੀ ਦਾ ਬੜਾ ਸੁੰਦਰ ਜੀਵ ਆ। ਅਸੀਂ ਕਿਸਮਤ ਵਾਲੇ ਆ, ਅਸੀਂ ਭਾਗਾ ਵਾਲੇ ਆ ਕਿ ਸਾਡੇ ਤੋਂ ਥੋੜੀ ਦੂਰ ਹੀ ਇਹਦਾ ਬਸੇਰਾ ਵਾ। ਸਾਫ਼ ਪਾਣੀ ਦੀ ਸ਼ੌਕੀਨ ਆ ਤੇ ਕੋਸ਼ਿਸ਼ ਕਰੀਏ ਕਿ ਬਿਆਸ ਨੂੰ ਸਾਫ਼ ਸੁਥਰਾ ਰੱਖੀਏ ਤੇ ਇਹਦਾ ਬਸੇਰਾ ਬਣਿਆ ਰਵੇ ਤੇ ਇਹਦਾ ਪਰਿਵਾਰ ਦੇ ਵਿੱਚ ਵਾਧਾ ਹੋਵੇ। ਸਾਨੂੰ ਕਦੀ ਸਾਡੀਆਂ ਕਿਤਾਬਾਂ ਦੇ ਵਿੱਚ ਦੱਸਿਆ ਨਹੀਂ ਗਿਆ ਸੀਗਾ ਕਿ ਹਰੀਕੇ ਦੇ ਬਿਆਸ ਦਰਿਆ ਦੇ ਵਿੱਚ ਜਿਹੜੀ ਡਾਲਫਿਨ ਪਾਈ ਜਾਂਦੀ ਹੈ। ਪਰ ਜਦੋਂ ਅਸੀਂ ਵਾਟਰ ਸਕੂਲ ਦੀ ਕਲਾਸ ਲਗਾਈ ਤੇ ਸਾਡੇ ਜਿਹੜੇ ਟੀਚਰ ਸੀ ਉਹਨਾਂ ਨੇ ਸਾਨੂੰ ਪ੍ਰੈਕਟੀਕਲੀ ਦੱਸਿਆ ਤੇ ਪੋਸਟਰ ਦੇ ਰਾਹੀਂ ਵਿਖਾਇਆ ਵੀ ਕਿ ਜਿਹੜਾ ਬਿਆਸ ਦਰਿਆ ਦੇ ਵਿੱਚ ਡਾਲਫਿਨ ਪਾਈ ਜਾਂਦੀ ਹੈ। ਮੈਂ ਕਰਮੂਵਾਲ ਦਾ ਰਹਿਣ ਵਾਲਾ। ਕੰਮ ਮੇਰਾ ਬੇੜੀ ਦਾ 6 ਸਾਲ ਹੋ ਚੱਲੇ ਬੇੜੀ ਬੰਦੇ ਨੂੰ ਤੇ ਮੈਨੂੰ WWF ਵਾਲੀ ਟੀਮ ਮਿਲੀ ਲਾ ਮਹਿਕਮਾ। ਫਿਰ ਮੈਂ ਉਹਨਾਂ ਨੂੰ ਦੁਬਾਰਾ ਖਬਰ ਦੇਣ ਲੱਗ ਪਿਆ ਵੀ ਇਸ ਤਰ੍ਹਾਂ ਇੱਥੇ ਨਿਕਲਦੀ ਆ। ਮੌਸਮ ਦਾ ਕਹਿਣ ਲੱਗ ਪਿਆ ਵੀ ਮੌਸਮ ਇਸ ਤਰ੍ਹਾਂ ਦਾ ਇੱਥੇ ਨਿਕਲਦੀ ਆ ਜਾਂ ਕਿਹੜੇ ਰੰਗ ਦੀ ਆ। ਇੱਥੇ WWF ਦੀ ਟੀਮ ਆਈ ਕਿ ਤੁਸੀਂ ਇਹ ਮੁਹਿੰਮ ਦੇ ਨਾਲ ਜੁੜੋ जी। फिर असी डॉल्फिन के मित्र बन गए। जब हम बेड़ी चलाते हैं ना उसके आसपास घूमती रहती है डॉल्फिन। कितने बजे दिखी है या नहीं दिखी, और देखते हैं कि बच्चे के साथ हैं जहाँ अकेले हैं, कोई खतरा तो नहीं उसको। हमको बचानी है ये जिंदगानी। সময় ৰিজা মিডিয়া দিনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ। প্ৰধানমন্ত্ৰী মোদীৰ মন কী বাতত অসমৰ গড়ৰ প্ৰসংগ উল্লেখ। গড়ৰ খৰ্গ জ্বলাই দিয়া কাৰ্যক প্ৰশংসা মোদীৰ। অসমত জ্বলোৱা হৈছিল 2400 গড়ৰ খৰ্গ। গড় হত্যাৰ বিৰুদ্ধে এয়া এক শক্তিশালী বাৰ্তা বুলি মন কী বাতত মন্তব্য কৰে মোদীয়ে। মোদীৰ মুখত কাজিৰঙাৰ সেউজ পৰিৱেশ, ভূপেন হাজৰিকাৰ গীতৰ প্ৰসংগ, অসমৰ চাহ বাগিচাৰ কথাও উল্লেখ কৰিলে মোদীয়ে। অসমৰ এৰী মুগা কাপোৰত গড়ৰ প্ৰতীক দেখিবলৈ পোৱা যায় বুলিও তেওঁ মন্তব্য কৰে। मेरे प्यारे देशवासियों, जब एकनिष्ठ प्रयास होता है, नेक नियत से काम होता है, तो उसके परिणाम भी मिलते हैं। इसका एक बेहतरीन उदाहरण सामने आया है असम से। असम का नाम लेते ही वहां के चाय बागान और बहुत सारे नेशनल पार्क का ख्याल आता है। साथ ही एक सींग वाले गैंडे यानी वन हॉर्न्ड राइनो की तस्वीर भी हमारे मन में उभरती है। आप सभी जानते हैं कि एक सींग वाला गैंडा हमेशा से असमिया संस्कृति का हिस्सा रहा है। भारत रत्न भूपेन हजारिका जी का ये गीत हर एक कान में गूंजता होगा। কাজিৰঙাৰ চিৰ সেউজ পৰিৱেশ, হস্তি ব্যাঘ্ৰ ৰে বাস, এক খড়গৰ গড় পৃথিৱীয়ে চাই, পক্ষীৰ সুদিয়া প্ৰকাশ, মোৰ কাজিৰঙা নহয় যে বন্য। साथियों, इस गीत का जो अर्थ है वो बहुत सुसंगत है। इस गीत में कहा गया है, काजीरंगा का हरा भरा परिवेश, हाथी और बाघ का निवास, एक सींग वाले गैंडे को पृथ्वी देखे, पक्षियों का मधुर कलरव सुने। असम की विश्व प्रसिद्ध हथकरघा पर बुनी गई मूंगा और एरी की पोशाकों में भी गैंडों की आकृति दिखाई देती है। असम की संस्कृति में जिस गैंडे की इतनी बड़ी महिमा है, उसे भी संकटों का सामना करना पड़ता था। वर्ष 2013 में 37 और 2014 में 32 गैंडों को तस्करों ने मार डाला था। इस चुनौती से निपटने के लिए पिछले 7 वर्षों में असम सरकार के विशेष प्रयासों से गैंडों के शिकार के खिलाफ एक बहुत बड़ा अभियान चलाया गया। पिछले 22 सितंबर को वर्ल्ड राइनो डे के मौके पर तस्करों से जब्त किए गए 2400 से ज्यादा सींगों को जला दिया गया था। यह तस्करों के लिए एक सख्त संदेश था। ऐसे ही प्रयासों का नतीजा है कि अब असम में गैंडों के शिकार में लगातार कमी आ रही है। जहां 2013 में 37 गैंडे मारे गए थे, वहीं 2020 में 2 और 2021 में
सिर्फ एक गैंडे के शिकार का मामला सामने आया है। मैं गैंडों को बचाने के लिए असम के लोगों के संकल्प की सराहना करता हूं। ইচ্ছা শক্তি আৰু চেষ্টাৰ ফলত মানুহে জীৱনত সকলো সম্ভৱ কৰি তুলিব পাৰে। নিউজ 18ৰ বাইজুছ য়াং জিনিয়াছত আমি এনে শিশুক লগ পাইছো যিয়ে নিজৰ দৃঢ় সংকল্পৰে এনে কাম কৰি দেখুৱাইছিল যিটো তেনে বয়সত অসম্ভৱ প্ৰায়। তেনে এক বিস্ময় প্ৰতিভাৰ শিশু প্ৰথম খণ্ড দেখুওৱা নীলকণ্ঠ নায়াৰৰ সৈতে কথা পাতিছে আনন্দ নৰসিংহই। চাওঁ আহক এক সাক্ষাৎকাৰ। बायजूस यंग जीनियस सीजन 2 के सफर में हम कई नायाब बच्चों से मिले। कुछ नए नए आविष्कार कर रहे थे और कुछ पुरानी प्राचीन कलाओं में निपुण थे। ऐसे ही एक यंग जीनियस थे नीलकंठन नायर। आइए उनसे पूछते हैं कि उनका इस सफर में जुड़ने का एक्सपीरियंस कैसा था। नीलकंठन നമസ്കാരം. നമസ്കാരം. എങ്ങനെയുണ്ടായിരുന്നു ബൈജൂസ് യങ് ജീനിയസിന്റെ എക്സ്പീരിയൻസ്? അടിപൊളിയായിരുന്നു. എനിക്ക് ആദ്യമായിട്ട് ബോംബെ വന്നതുകൊണ്ട് എനിക്ക് ഒരുപാട് സന്തോഷമുണ്ട്. പിന്നെ ബോംബെയിൽ വന്നപ്പം എനിക്ക് വിദ്യുജമലിനെ കാണാമെന്ന് ഭയങ്കര ആഗ്രഹമായിരുന്നു. അത് ബോംബെ വന്നപ്പോൾ സാധിച്ചു. അതുകൊണ്ട് എനിക്ക് ഒത്തിരി സന്തോഷമുണ്ട്. ഏതാണ് ഏറ്റവും ജാസ്തി ഇഷ്ടപ്പെട്ടത്? എനിക്ക് ഉർമി വിജയാണ്. ജംവാൽ സർ ഉർമി ചെയ്തോ? അതിന് ஞாபகമുണ്ടോ? എനിക്ക് വിദ്യുജമലിനെ കാണണമെന്ന് ഭയങ്കര ആഗ്രഹമായിരുന്നു. പിന്നെ വിദ്യുജമലിനെ കാണുന്നതിന് എനിക്കൊരു ഗിഫ്റ്റ് പോലായിരുന്നു. പിന്നെ വിദ്യുജമലിനെ കണ്ട് വിദ്യുജമൽ എനിക്ക് 5 ലക്ഷം രൂപയും തന്നു. അത് തന്നെ എനിക്കൊരു വലിയൊരു ഗിഫ്റ്റ് ആയിട്ടാണ് എനിക്ക് തോന്നിയത്. ഇപ്പൊ പ്രാക്ടീസ് ചെയ്യാറുണ്ടോ? ആ ചെയ്യാറുണ്ട്. നീലകണ്ഠന്റെ ഫ്രണ്ട്സിലൊക്കെ പറഞ്ഞോ ഇങ്ങനെ ഞാൻ ഷോയില് വരാൻ പോവാന്ന്? പറഞ്ഞു. वेरी गुड नीलकंठन, ऑल द वेरी बेस्ट. नीलकंठन नायर का कहना है कि उनको विद्युत जामवाल से मिलना उनका सपना था। वो उनके हीरो हैं और जब वो उनसे वहां मिले तो उनको ऐसा लगा कि उनका सपना सच हो गया। और साथ ही उसके बाद वो अचंभित इस बात से रह गए कि विद्युत जामवाल ने उनके साथ कलर ही किया। ইচ্ছা শক্তি আৰু চেষ্টাৰ ফলত মানুহে জীৱনত সকলো সম্ভৱ কৰি তুলিব পাৰে। নিউজ 18ৰ বাইজুছ য়াং জিনিয়াছত আমি এনে শিশুক লগ পাইছো যিয়ে নিজৰ দৃঢ় সংকল্পৰে এনে কাম কৰি দেখুৱাইছিল যিটো তেনে বয়সত অসম্ভৱ আছিল। তেনে শিশুৰ প্ৰতিভা প্ৰথম খণ্ড দেখুওৱা প্ৰসিদ্ধি সিঙৰ সৈতে কথা পাতিছিল আনন্দ নৰসিংহই। চাওঁ আহক আন এক সাক্ষাৎকাৰ। बायजूस यंग जीनियस के इस सफर में हमने कई होनहार बच्चों से मुलाकात की। यंग जीनियस तो ये हैं ही, लेकिन खास बात यह है कि इनके पास एक सोशल कॉन्शियसनेस है, यानी समाज के लिए, जन कल्याण के लिए कुछ करने की भावना। थोड़ा उनसे बात करते हैं कि उन्हें बायजूस यंग जीनियस के सफर में हमारे साथ जुड़कर उन्हें कैसा लगा। प्रसिद्धि सिंह हमारे साथ हैं। प्रसिद्धि, आप कैसी हैं? नमस्ते, मैं बहुत अच्छी हूँ, आप कैसे हैं? मैं तो बहुत अच्छा हूँ। आप जितना मुस्कुरा रही हैं, खुश लग रही हैं, मुझे बहुत अच्छा लगता है। पर एक बात बताइए, आपको यंग जीनियस में आकर कैसा लगा? मैं एक एनवायरमेंटलिस्ट होते हुए जब यंग जीनियस ने मुझे सेलेक्ट किया, मुझे बहुत खुशी हुई, क्योंकि ये बहुत ही बर्निंग और इम्पोर्टेंट टॉपिक है जिसपे हमारी जनता को पता होना चाहिए। आपका एक टारगेट था कि आप 1 लाख ट्रीज लगाना चाहती हैं, फ्रूट ट्रीज। अभी तक तो मैंने 28,500 लगा लिए हैं और 2022 के एंड तक मैं 1 लाख पेड़ लगाने का ड्रीम अचीव करूंगी। वहां पर आपके लिए सबसे मेमोरेबल मोमेंट क्या था? जब मैं वहां से चल के आई और जब मैंने आपसे मिला, जब मैंने विद्युत जामवाल सर से मिला, तो वो मेरे लिए बहुत ही मेमोरेबल मोमेंट था एक्चुअली पूरा इवेंट। क्योंकि मैं कभी ऐसे प्लेटफॉर्म पे नहीं आई हूँ, लेकिन आपने मुझे बहुत कंफर्टेबल बना दिया था और आपने मेरे साथ बहुत अच्छे से इंटरेक्ट किया और वो मेरे लिए बहुत मेमोरेबल मोमेंट था, फर्स्ट टाइम कमिंग विद टीम। थैंक यू सो मच। थैंक यू सो मच। वंडरफुल स्पीकिंग विद यू। ऑल द वेरी बेस्ट। মহানগৰ চোৰৰ টিঘিলঘিলনি একে নিশাই 5টাকৈ নামঘৰ মন্দিৰৰ চোৰৰ চলালে লুটপাট। মালিগাঁৱৰ গোটানগৰ অঞ্চলত নামঘৰ মন্দিৰৰ চোৰে চলাই যায় চাফাই অভিযান। মন্দিৰৰ দানপাত্ৰ ভাঙি চোৰে লুটি নিয়ে ধন। ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত। চোৰৰ সন্ধানত স্নিফাৰ ডগৰ সহায়ত চোৰৰ সন্ধান কৰে আৰক্ষীয়ে। এই পৰ্যন্ত চোৰ ধৰিবলৈ কিন্তু সক্ষম নোহোৱাত অঞ্চলবাসীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ধন নগদ ধন আছে। নগদ ধন মানে ধৰক চবৰে মন্দিৰটোত আহি 100 টকা 200 টকা এনেকৈ মানে দি সেৱা কৰি যায়। তেনেকৈ মোটামুটি 10,000ৰ বধৰ কাষাকাষি আছে আৰু
মানে অনুমান কৰিছোঁ আমাৰ মন্দিৰটোত মানে গোটেইখিনি দাদাই মানে থয় এটা হেৰি বনাই দিছে তাতে দাদাক থ'ব দিয়ে তেনেকৈ পইচাখিনি থয় আৰু এতিয়া এই পইচাখিনি আমি কোনো হেৰিতে খৰচ নকৰোঁ একচুৱেলি জমাই থাকে পইচাখিনি সমস্যা মিডিয়েটৰ পৰা বিদায় লোৱাৰ নমস্কাৰ